নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ অহা 22 ডিসেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব বৃহৎ নিযুক্তি মেলা যদি আপোনাৰ চাকৰি লাগে তেন্তে ডকুমেন্টছ ৰেডি কৰক আৰু 22 ডিসেম্বৰত খানাপাৰালৈ আহক আৰু লৈ যাওক চাকৰি চাকৰি বিচাৰি ঘূৰি ফুৰা নিবনুৱাৰ বাবে আহিছে ভাল খবৰ চাকৰি বাম্পাৰ সুযোগ আহি গল হাজাৰ হাজাৰ নিবনুৱাৰ বাবে যদি আপোনাক চাকৰি লাগে তেন্তে 22 ডিসেম্বৰত আহক খানাপাৰালৈ 22 ডিসেম্বৰত খানাপাৰাত হ'ব বৃহৎ নিযুক্তি মেলা আৰু 100তকৈ অধিক কোম্পানী অংশ ল'ব এই নিযুক্তি মেলাত ঠিতাতে নিযুক্তি লাভ কৰিব যোগ্য প্ৰাৰ্থীয়ে যদি আপোনাৰ যোগ্যতা আছে তেন্তে লগে লাভ কৰিব চাকৰি এই নিযুক্তি মেলাত অংশ লোৱাৰ নিম্নতম যোগ্যতা হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ অৰ্থাৎ 8 পাছ হলেও আপুনি চাকৰি লাভ কৰিব প্ৰায় 1000 যুৱক যুৱতীয়ে ঠিতাতে লাভ কৰিব নিযুক্তি ৰাজনৈতিক সংগঠনৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব এই নিযুক্তি মেলা এজিপিৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে আয়োজন কৰিছে এই নিযুক্তি মেলাৰ পৰৱৰ্তী খবৰ অসমক লৈ এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তথ্য অনুসৰি চলিত বৰ্ষত অসম চৰকাৰে কেৱল মাত্ৰ সুদৰ নামতে আদায় দিব লাগিব 8815 কোটি টকা পৰৱৰ্তী খবৰ অসমৰ সাংসদ গৌৰৱ গগৈ আব্দুল খালেক সহ 31 জন বিৰোধী সাংসদক সদনৰ পৰা নিলম্বন লোকসভাৰ শীতকালীন অধিৱেশনৰ পৰা নিলম্বন কৰা হৈছে এই সাংসদ কেইজনক গৌৰৱ গগৈ আব্দুল খালেক সহ 31 জন বিৰোধী সাংসদক সদনৰ পৰা নিলম্বন লোকসভাৰ শীতকালীন অধিৱেশনৰ পৰা নিলম্বন কৰা হৈছে এই সাংসদ কেইজনক সদনত কৰা আচৰণৰ বাবে কৰা হৈছে নিলম্বন অধিৱেশনৰ বাকি থকা দিনকেইটাত অংশ ল'ব নোৱাৰিব নিলম্বিত এই সাংসদ কেইজনে সংসদৰ সুৰক্ষাৰ প্ৰসংগক লৈ ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধীয়ে আৰু লগতে সাংসদ অধীৰ ৰঞ্জন চৌধুৰীক সদনৰ পৰা নিলম্বন কৰা হৈছে সংসদৰ নিৰাপত্তাৰ সুৰঙাক লৈ গৃহমন্ত্ৰীৰ পৰা উত্তৰ বিচাৰিছে বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে সদনৰ ভিতৰতো বুলডোজাৰ চলোৱাৰ অভিযোগ গৌৰৱ গগৈৰ এই কেইগৰাকী সাংসদক নিলম্বন কৰাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত বিজেপিৰ বিৰুদ্ধে সদনৰ ভিতৰতো বুলডোজাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ ৰান্ধনী মহিলাৰ বাবে ভাল খবৰ মাননীৰ উপৰিও প্ৰতিগৰাকী ৰান্ধনীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন শিক্ষামন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত এই ঘোষণা ৰান্ধনী সহায়িকা সন্থাৰ মুৰব্বীৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ ৰাজ্যৰ প্ৰতিগৰাকী ৰান্ধনীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন 1500 টকা মাননীৰ উপৰিও প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন ৰাজ্যৰ সকলো ৰান্ধনীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন নতুন বছৰৰ পৰা লাভ কৰিব এই ধন ৰাজ্যৰ 1,18,998 গৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু নিয়মীয়াকৰণ কৰা হ'ব ৰান্ধনীসকলৰ মাননী শিক্ষামন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত সদৰ্শম ৰান্ধনী সহায়িকা সন্থাৰ এই ঘোষণা পৰৱৰ্তী খবৰ সাৱধান পুনৰ ভয়ংকৰ ৰূপত আহিছে মহামাৰী কৰোনা ভাইৰাছ পুনৰ ধৰা পৰিছে কোভিডৰ নতুন ভেৰিয়েণ্ট তাৰ পিছতে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা আৰু কোভিডৰ এই নতুন ভেৰিয়েণ্টত এই পৰ্যন্ত দেশত 5 জন লোকৰ মৃত্যু হৈছে তাৰ পিছতেই দেশৰ প্ৰতিখন ৰাজ্যলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে
দেশত পুনৰ গা কৰি উঠিছে কোভিডে। কোভিডৰ নতুন ভেৰিয়েণ্টক লৈ চিন্তিত ভাৰত চৰকাৰ। নতুন ভেৰিয়েণ্টত এই পৰ্যন্ত দেশত 5জন লোকৰ মৃত্যু হৈছে আৰু 5জন লোকৰ মৃত্যুৰ পিছতেই জৰুৰী নিৰ্দেশনা ভাৰত চৰকাৰৰ। দেশৰ প্ৰতিখন ৰাজ্যলৈ সতৰ্কতা জাৰি কেন্দ্ৰীয় চৰকাৰৰ। কোভিডৰ নতুন ভেৰিয়েণ্ট JN.1ক লৈ কেইবাটাও নিৰ্দেশনা ভাৰত চৰকাৰৰ। আৰ্টিফিচিয়েল টেষ্ট অধিক পৰিমাণে কৰাৰ নিৰ্দেশ দিয়া হৈছে। কোভিড প্ৰট'কল মানি চলিবলৈ সকলোকে আহ্বান জনোৱা হৈছে। ৰাজ্যসমূহলৈ কোভিড প্ৰট'কলক লৈও পুনৰ দিয়া হৈছে বিশেষ নিৰ্দেশনা। নতুন ভেৰিয়েণ্টত এই পৰ্যন্ত দেশত 5জন লোকৰ মৃত্যু হৈছে আৰু বিশ্ব স্বাস্থ্য সংস্থায়ো উদ্বিগ্নতা প্ৰকাশ কৰিছে কোভিডৰ এই নতুন ভেৰিয়েণ্টক লৈ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ কৃষকলৈ ডাঙৰ খবৰ। শীঘ্ৰেই বীমা কৰক আপোনাৰ খেতিৰ। 31 ডিচেম্বৰ হৈছে অন্তিম তাৰিখ। 31 ডিচেম্বৰৰ পূৰ্বে আপুনি কৰি লওক এই কাম। দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। আপোনাৰ হাতত মাত্ৰ আছে কেইটামান দিন। 31 ডিচেম্বৰৰ পূৰ্বে কৃষকে কৰিব লাগিব এইকেইটা কাম। নষ্ট হৈ যোৱা খেতিৰ ক্ষতিপূৰণ লাভ কৰিব কৃষকে। প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা কৰিব লাগিব আপোনাৰ খেতি। 31 ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব বীমা। বেংক, অনলাইন জমা সেৱা কেন্দ্ৰ আদিৰ জৰিয়তে কৰিব পাৰিব বীমা। আৰু বীমা কৰিবলৈ কৃষকৰ আধাৰ কাৰ্ড, মোবাইল নম্বৰ আৰু বেংক পাছবুক থাকিব লাগিব। এইসমূহ নথিৰ সৈতে কৃষকৰ নাম অন্তৰ্ভুক্ত থাকিব লাগিব বা মিল থাকিব লাগিব। আৰু অধিক তথ্য জানিবলৈ এই সন্দৰ্ভত মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। নম্বৰটো হৈছে 1800233715। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে উদ্বেগজনক খবৰ। হাতে হাতে গ্ৰেনেড লৈ অসমত সোমাইছে উগ্ৰপন্থী সংগঠন আলফাৰ সদস্য। উজনি অসমৰ 3 ঠাইত গ্ৰেনেড বিস্ফোৰণৰ পাছত আতংকিত ৰাজ্যবাসীক এতিয়া নিৰাপত্তা দিব পাৰিবনে অসম আৰক্ষীয়ে? চোৰাংচোৱাৰ চাঞ্চল্যকৰ তথ্য। হাতে হাতে গ্ৰেনেড লৈ অসমত সোমাইছে দলে দলে আলফা স্বাধীনৰ সদস্য। চোৰাংচোৱাৰ এই ইনপুটৰ পাছতো যোৰহাটৰ লিচুবাৰীৰ সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণ হোৱা ঘটনাই লাজ লগাকৈ উদুঙাই দিছে নিৰাপত্তা ব্যৱস্থাত থকা সুৰুঙা। নৱেম্বৰৰ মাজভাগত ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰৰ পৰা অসমলৈ সৰবৰাহ হৈছে 14টাকৈ গ্ৰেনেড। 22 নৱেম্বৰৰ সন্ধিয়া তাৰে প্ৰথমটো গ্ৰেনেড বিস্ফোৰিত হৈছিল কাকপথাৰৰ ডিৰাক কপাহতলীৰ সেনা ছাউনীত। 9 ডিচেম্বৰত গ্ৰেনেড বিস্ফোৰণত কঁপি উঠিছিল শিৱসাগৰৰ জয়সাগৰত থকা CRPF কেম্প। আৰু তাৰ পাছত 14 ডিচেম্বৰৰ সন্ধিয়া যোৰহাটৰ লিচুবাৰীত থকা 41 চাব এৰিয়াত সশব্দে বিস্ফোৰিত হৈছিল আন এটা গ্ৰেনেড। উল্লেখযোগ্য যে তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণৰ আঁৰত জড়িত হৈ আছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীন। আৰক্ষীৰ পাছত NIAৰ তদন্তটো স্পষ্ট হৈছে এই কথা। কিন্তু আৰক্ষীয়ে এতিয়াও কৰায়ত্ব কৰিব পৰা নাই ফুট গধূলিতে গ্ৰেনেড দলিয়াই অন্ধকাৰত মিলি যোৱা আলফা স্বাধীনৰ সদস্যক। উজনিৰ 3 ঠাইত 3টা গ্ৰেনেড বিস্ফোৰণৰ লগতে 23 নৱেম্বৰত বৰডুমচাৰ পৰা গ্ৰেনেডসহ তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অচ্যুতানন্দ নেওগ নামৰ এজন আলফা স্বাধীনৰ সদস্যক। বিগত এমাহত আৰক্ষী আৰু সেনাৰ ওচৰত আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ সদস্যই জমা দিছে কেইবাটাও গ্ৰেনেড। তাৰ পাছতো 6টা গ্ৰেনেড লৈ অসমৰ চুকে কোণে কেইবাজনো আলফা স্বাধীনৰ সদস্যই পিটপিটাই ঘূৰি ফুৰা বুলি নিশ্চিত হৈছে চোৰাংচোৱা সংস্থা। সেই গ্ৰেনেড কেইটা বিস্ফোৰণৰ আলফা স্বাধীনৰ সদস্যই সুযোগৰ অপেক্ষাত থকা বুলিও গোপন সূত্ৰে খবৰ পাইছে চোৰাংচোৱাৰ দলে। আলফা স্বাধীনৰ সদস্যই লৈ ফুৰা গ্ৰেনেডৰ পৰা ৰাজ্যবাসীক এতিয়া নিৰাপত্তা দিব পাৰিবনে অসম আৰক্ষীয়ে? চোৰাংচোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই প্ৰশ্ন এতিয়া আতংকিত কৰিছে ৰাজ্যবাসীক। পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পুনৰ ইডিৰ চমন। অহা 21 ডিচেম্বৰত ইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব অৰবিন্দ কেজৰিৱাল। উল্লেখযোগ্য যে বিগত 2 নৱেম্বৰতো জেৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল ইডিয়ে।